নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2023 চনৰ ডিচেম্বৰ মাহৰ 29 তাৰিখ আৰু অসমীয়া পুহ মাহৰ 12 তাৰিখ। আজি শুক্ৰবাৰ, কৃষ্ণপক্ষ, তৃতীয়া তিথি আৰু পুষ্যা নক্ষত্ৰ। আজি কৃষ্ণা দ্বিতীয়া তিথি পুৱা 8 বজাত শেষ হ'ব আৰু তাৰ পাছতহে কৃষ্ণা তৃতীয়া তিথি আৰম্ভ হ'ব। আজি জন্ম হ'লে জাতক জাতিকাৰ কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া কান্তাযোগ হ'ব। খাদ্যত আজি পটল নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কৰ্মৰ পৰিৱেশত আপোনাৰ আচৰণ বা বাক্য বিভ্ৰাটৰ ফলত যাতে পৰিৱেশৰ স্বাভাৱিকতা নকমে তাৰ প্ৰতি লক্ষ্য ৰাখক। আনহাতে আজি আপোনাৰ ওপৰত কৰ্মৰ চাপ নাথাকিব। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ দ্বাৰা উপকৃত হ'ব। বন্ধুৰ সংগত চমু ভ্ৰমণৰ আঁচনি গ্ৰহণত আজি আপুনি নেতৃত্বৰ দায়িত্ব ল'ব লগা হ'ব পাৰে। কিন্তু ঘনিষ্ঠজনৰ লগত বিতৰ্ক আদি নহ'বলৈও আপুনি যত্ন ল'ব লাগিব। স্বাভাৱিক হ'লেও প্ৰিয়জনৰ সংগ লাভত সুখ থাকিব। গৃহত দূৰৰ আত্মীয়ৰ আগমনৰ সংবাদ সুখৰ কাৰণ হ'ব। কোনো সমস্যা সমাধানত আত্মীয়ৰ ওচৰত আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'বলগীয়া হ'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কিছুমান ব্যক্তিগত সমস্যা আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। আজি স্বাস্থ্যজনিত কাৰণতো আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা আছে। শিক্ষাৰ্থীয়ে কোনো গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদনৰ ক্ষেত্ৰত ঘনিষ্ঠ বন্ধুৰ সহযোগ লাভ কৰিব। সামাজিক উৎসৱত প্ৰভাৱশালী ব্যক্তিৰ ওচৰ সম্পৰ্কলৈ অহাৰ সুযোগ লাভে আপোনাক উৎসাহিত কৰিব। আজি প্ৰিয়জনক আপোনাৰ কোনো প্ৰকাৰ সহযোগিতাৰ প্ৰয়োজন হ'ব। ইয়াত সহযোগ কৰি সম্পৰ্কটো উচ্চতা বঢ়াব পাৰিব। গৃহত আত্মীয়ৰ আগমনত গৃহসুখ বাঢ়িব, যাৰ বাবে আপোনাৰ আজি ব্যয় বাঢ়িব। কোনো বন্ধুৰ পৰামৰ্শত আৰ্থিক প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যা সমাধানত আপুনি মানসিকভাৱে ব্যস্ত থাকিব লাগিব। কিন্তু এনে ব্যক্তিৰ লগত বিবাদ আদি নহ'বলৈও আপুনি যত্ন ল'ব লাগিব, কিয়নো ইয়াত আপোনাৰ মান সন্মানৰ প্ৰশ্ন উদ্ভৱ হ'ব পাৰে। শিক্ষাৰ্থীৰ ভ্ৰমণ আনন্দ আৰু জ্ঞানবৰ্ধক হ'ব। আজি নতুন কোনো ব্যক্তিৰ লগতো সুসম্পৰ্ক স্থাপনৰ সুযোগ লাভ কৰিব। প্ৰিয়জনৰ সমস্যাসমূহে আপোনাকো সংবেদনশীল কৰিব পাৰে। নিজৰ ব্যক্তিগত সমস্যাসমূহো আপোনাৰ আজি মনোকষ্টৰ কাৰণ হ'ব। গৃহত স্বাস্থ্যজনিত কাৰণত ব্যয় নাবাঢ়িবলৈ যত্ন লওক। অৰ্থকামত সন্তুষ্টি থাকিব, তাৰ লগতে নতুন আৰ্থিক আঁচনি সংযোগো আপোনাৰ আশা বৃদ্ধিৰ কাৰক হ'ব। আপোনাৰ আজি ক'লা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিৰ অবাঞ্ছিত আচৰণে আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণতো আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থকাৰ পাছতো অহেতুক কিছুমান চিন্তাই যাতে আপোনাৰ মনোবল নকমায়, তাৰ বাবে আপোনাৰ আত্মবিশ্বাস বঢ়োৱা আৱশ্যক। আজি আপুনি লোৱা যিকোনো নতুন নিৰ্ণয় যোগাত্মক প্ৰমাণিত হ'ব। প্ৰিয়জনৰ সংগত দিনটো আনন্দময় কৰি গঢ়ি তুলিবলৈ বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থকা আৱশ্যক। যদিও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব, তথাপিও অবাবত আপোনাৰ মনোকষ্ট বাঢ়িব পাৰে। গৃহত আপোনাৰ আচৰণ বা বাক্য প্ৰয়োগে আপোনজনক আহত নকৰিবলৈ সাৱধানতা লোৱা আৱশ্যক। মাংগলিক কৰ্ম আয়োজনৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব যদিও
আপোনাৰ সহানুভূতি আৰু উদাৰতাক কোনো ব্যক্তিয়ে অসৎ প্ৰয়োগ কৰি যাতে আপোনাক ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে তালৈও লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে অসাৱধানতাবশতঃ লোৱা কোনো নিৰ্ণয় আগলৈ ভুল প্ৰমাণিত নহ'বলৈ যত্ন লওক। কোনো কাৰণত আপুনি আজি জ্যেষ্ঠজনৰ চাপ সহ্য কৰিব লাগিব। প্ৰিয়জনৰ সংগত দিনটো আনন্দময় হ'লেও শেষলৈ মতপাৰ্থক্যৰ ফলত বিতৰ্কৰ সূচনা নহ'বলৈ আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। গৃহত অৰ্থ সংক্ৰান্ত বিভিন্ন সমস্যা সমাধান কৰাৰ লগতে পুৰণা অসম্পূৰ্ণ সঞ্চয়সমূহতো আজি আপুনি মনোযোগ বঢ়াব পাৰিব। পাৰিবাৰিকত স্বাস্থ্যজনিত সমস্যা থাকিলেও গৃহসুখ অক্ষত থাকিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। অতিৰিক্ত কৰ্মৰ চাপৰ ফলত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব, কিন্তু আশা কৰি থকা শুভ সংবাদ লাভ কৰি আপুনি উৎসাহিত হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি এটা আনন্দময় দিন অতিবাহিত কৰিব পাৰিব। আজি ক্ৰীড়া সংগীত আদিৰ ক্ষেত্ৰতো আপোনাৰ সুনাম বাঢ়িব। প্ৰিয়জনৰ পৰা পোৱা শুভ সংবাদে আপোনাকো এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব, কিন্তু অধিক ব্যস্ততাৰ বাবে সংগপ্ৰাপ্তিৰ বাবে আপুনি কিছু অপেক্ষা কৰিব লাগিব। গৃহত আৰ্থিক ক্ষেত্ৰত আপোনাৰ সন্তুষ্টি থাকিব, যদিও কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত আপোনাৰ ব্যয় বাঢ়িব, তথাপিও সমস্যাসমূহ সমাধান হোৱাত সুখো থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ চাপসমূহে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে দিনটো ব্যস্ত ৰাখিব। পৰিৱেশত আজি আপোনাৰ কৰ্মদক্ষতাৰ প্ৰমাণ কৰি আপুনি সন্তুষ্টিও লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত বাঞ্ছিত স্থান লাভত আপোনাৰ সুখ্যাতি বাঢ়িব, কিন্তু সাধাৰণ হ'লেও আজি আপুনি যিকোনো প্ৰকাৰ আঘাত নাপাবলৈ সাৱধানতাও ল'ব লাগিব। প্ৰিয়জনক কোনো প্ৰকাৰ সহযোগিতা আগবঢ়াই আজি আপুনি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। প্ৰিয়জনৰ পৰা স্থান আৰু মান লাভতো আপোনাৰ উৎসাহ বাঢ়িব। ইয়াত কোনো ধৰ্মীয় কৰ্মত আপুনি আজি ব্যস্ত থাকিব লাগিব। স্বাস্থ্যজনিত কাৰণত ব্যয় নাবাঢ়িবলৈ আপোনাক যত্নৰ প্ৰয়োজন হ'ব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত বিশিষ্ট বিষয়াৰ লগত আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব। আজি অকস্মাত ভ্ৰমণৰ নিৰ্ণয়ৰ বাবে আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। ভ্ৰমণ লাভদায়ক হ'লেও ব্যয়বহুল হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত গ্ৰহণ কৰা পৰিকল্পনাত লাভ কৰা সফলতাই আত্মবিশ্বাস বঢ়াব। আজি কোনো ক্ষেত্ৰত আপুনি নেতৃত্বৰ দায়িত্বও ল'ব লগা হ'ব। আজি আপোনাৰ মতৰ লগত আপোনাৰ প্ৰিয়জনৰ মতৰ মিল নাথাকিব, যি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। আপোনাক আজি অৰ্থ সমস্যায়ো আমনি কৰিব। গৃহত বস্ত্ৰ অলংকাৰ আদি ক্ৰয়ত আপোনাৰ ব্যয় বাঢ়িলেও অৰ্থ সমস্যা অনুভৱ নহয়। আজি ভোগবিলাস বিনোদনতো আপোনাৰ খৰচ বাঢ়িব। আনহাতে আপুনি বেয়া পোৱা কোনো ব্যক্তিৰ লগত আজি আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা অনুভৱ হ'লেও আজি ভ্ৰমণ সংক্ৰান্ত কাৰণত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। ভ্ৰমণ আনন্দময় আৰু সফলতাৰে পৰিপূৰ্ণ হ'ব। শিক্ষাৰ্থীৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত হোৱা সামান্য ব্যৰ্থতা দুশ্চিন্তাৰ কাৰণ হ'ব, কিন্তু শিক্ষাত থকা আপোনাৰ স্থান আৰু মান অক্ষত থাকিব। আজি আপোনাৰ নতুন চিন্তাধাৰা যোগাত্মক প্ৰমাণিত কৰিব পাৰিব। প্ৰেমৰ দিশত আজিৰ দিনটো হতাশাপূৰ্ণ হ'লেও সংযোগত প্ৰিয়জনৰ উপস্থিতি অনুভৱ কৰিব পাৰিব। আজি কোনো মাংগলিক কৰ্মত আপুনি ব্যস্ত থাকিব লাগিব। গৃহত বিভিন্ন সমস্যা সমাধানত আপোনাৰ ব্যয় বাঢ়িব। ইয়েই আপোনাৰ চিন্তাৰ কাৰণ হ'ব, যদিও আজি ভোগবিলাসতো আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিক আপোনাৰ সৎ পৰামৰ্শ আৰু সহযোগিতাই আজি উপকৃত কৰিব। ইয়াৰ ফলত নতুন ব্যক্তিৰ লগত আপোনাৰ বন্ধুত্বৰ সম্পৰ্কও
স্থাপন হ'ব। সহপাঠী বন্ধুৰ আচৰণ আৰু মন্তব্য প্ৰকাশে আপোনাক সংযম বৃদ্ধি কৰিবলৈ পৰিচিত কৰিব। আজি বন্ধুৰ সংগত অৰ্থকষ্ট আপোনাৰ মনোকষ্টৰ প্ৰধান কাৰণ হ'ব। প্ৰিয়জনৰ লগত পাৰস্পৰিক সমস্যাসমূহ বিনিময় কৰি সমস্যা সমাধানত আপুনি আজি অগ্ৰগতি লাভ কৰিব পাৰিব। কিন্তু মতৰ পাৰ্থক্যই পৰিৱেশৰ আনন্দ নকমাবলৈ আপুনি লক্ষ্যও ৰাখিব লাগিব। গৃহত আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। কোনো বিশেষ অতিথিৰ আগমন আৰু শুভ সংবাদ লাভত গৃহসুখ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। সহকৰ্মী আৰু বৰিষ্ঠ ব্যক্তিৰ সহযোগে কৰ্মক্ষেত্ৰত আপোনাক সফলতা দিব। কিন্তু স্বাস্থ্যজনিত কাৰণত অকস্মাত যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি সাৱধানতাও ল'ব লাগিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত কৰা চমু ভ্ৰমণ আনন্দদায়ক হ'ব। কিন্তু ভ্ৰমণৰ সময়ত ঘনিষ্ঠ বন্ধুৰ লগত হোৱা বিবাদ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ কাৰণ নহ'বলৈও আপুনি লক্ষ্য ৰখা আৱশ্যক। প্ৰিয়জনৰ আচৰণত আপুনি অসন্তুষ্ট হ'লেও পৰিৱেশত সুখ আনন্দ অক্ষত থাকিব। কাৰোবাৰ নতুন ব্যক্তিৰ লগত হোৱা পৰিচয় ৰোমাঞ্চকৰ হ'ব। গৃহত কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি নিজৰ আৰ্থিক পৰিৱেশ অধিক নিম্নগামী নহ'বলৈ সাৱধানতা লওক। পুত্ৰ কন্যাৰ বাবে আপোনাৰ ব্যয় বাঢ়িলেও সন্তুষ্টিও থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মৰ পৰিৱেশ স্বাভাৱিক আৰু গতানুগতিক হ'লেও বিভিন্ন ব্যক্তিগত সমস্যা আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি ভ্ৰমণৰ নিৰ্ণয়ো ল'ব লগা হ'ব, যাৰ বাবে আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। ঘনিষ্ঠ বন্ধুক কোনো প্ৰকাৰ সহযোগিতা আগবঢ়াই আপুনি বন্ধুত্বৰ মৰ্যাদা বঢ়াব পাৰিব। বন্ধুৰ সমাজত আপোনাৰ মান বাঢ়িব। প্ৰেমৰ সম্পৰ্কক আজি এক নতুনত্ব আপুনি প্ৰদান কৰিব পাৰিব। স্থায়িত্বকৰণৰ আলোচনাত অগ্ৰগতি দি সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। গৃহত পুণ্যকৰ্মত ব্যস্ত থাকিও পাৰিবাৰিক সুখত সুখী হ'ব। ভোগবিলাস আৰু কোনো সামগ্ৰিক ক্ৰয়ত আপোনাৰ ব্যয় বাঢ়িব যদিও পাৰিবাৰিক সুখো বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।